আজি মই তোমালোকৰ লগত কেইটামান টপিক আলোচনা কৰিম। টপিককেইটা খুবেই দীঘল বা ডাঙৰ, কিন্তু আমাৰ যিহেতু সময়ৰ অভাৱ, গতিকে আমি খুব কম সময়ত যিমানখিনি পাৰোঁ সেইখিনি আমি বুজিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি চেষ্টা কৰিম বা জানিবলৈ চাম যে ৰাজনীতি বুলি ক'লে কি বুজোঁ, হোৱাট ইজ পলিটিক্স, সেইটো বিষয়ে আমি জানিবলৈ চাম। তাৰপিছতে আমি ৰাজনৈতিক তত্ত্ব, আজিকালি এই নতুন নতুন শব্দ, আগতে যেতিয়া আমি ৰাজনীতি বিজ্ঞান পঢ়িছিলোঁ তেতিয়া আমি খালি ষ্টেটৰ বিষয়ে পঢ়িছিলোঁ, কিন্তু ৰাজনীতি বিজ্ঞান পঢ়াৰ যিটো ধাৰণা বা যিটো ছিষ্টেম, সেই ছিষ্টেমত আমি কি দেখিছোঁ যে বহুত ধৰণৰ পৰিৱৰ্তন আহিছে। 60s পৰা ৰাজনীতি বিজ্ঞান পঢ়াৰ এটা ডাঙৰ চেঞ্জ আহিছে, যিটোক আমি বিহেভিয়েৰেল ৰেভলিউশ্যন বুলি কওঁ বা আচৰণবাদ। এতিয়া কথাটো হৈছে কি যে আমি যেতিয়া কলেজত ক্লাছ কৰিবলৈ যাওঁ, আমাক যদি লগৰজনে সোধে যে কিহৰ ক্লাছ আছে, যদি ইকনমিক্স আছে আমি ইকনমিক্স বুলি কওঁ, যদি হিষ্ট্ৰী আছে আমি হিষ্ট্ৰী বুলি কওঁ, কিন্তু যেতিয়া আমাৰ ৰাজনীতি বিজ্ঞানৰ ক্লাছ থাকে আমি কিন্তু তেতিয়া কওঁ পলিটিক্স আছে, পলিটিক্সৰ ক্লাছ। এই শব্দটো বা এই টাৰ্মিনলজি যিটো আমি ব্যৱহাৰ কৰোঁ, এইটো বাৰু প্ৰকৃততে শুদ্ধনে? আমি যেতিয়া ৰাজনীতি বিজ্ঞান পঢ়োঁ তেতিয়া আমি কি পঢ়িছিলোঁ যে এখন ষ্টেট প্ৰশাসনে যি ধৰণে চলায়, সেই প্ৰশাসনে চলোৱা ধাৰণাটোকে আমি ৰাজনীতি বিজ্ঞান বুলি কৈছিলোঁ। গতিকে ৰাজনীতি বিজ্ঞান হ'লে তাত কি লাগিব, এটা চৰকাৰ লাগিব, তাত জনসাধাৰণ লাগিব, ষ্টেট লাগিব, পপুলেশ্যন লাগিব। তেতিয়াহ'লে ৰাজনীতি কি? ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি দুইটা একেটা বস্তু নে? আমি খুব কমন এইটো শব্দ, কিহৰ ক্লাছ আছে, আমি হিষ্ট্ৰী ক্লাছ কৰিবলৈ গৈ আছোঁ, কিন্তু এতিয়া কিহৰ হিষ্ট্ৰীৰ পিছত কি হ'ব যে আমাৰ পলিটিক্সৰ ক্লাছ আছে। দেন একজেক্টলি পলিটিক্সটো কি বস্তু? পলিটিক্স বুলি কওঁতে কি হয়, আমি কিছুমান শব্দ খুব সঘনাই আমি প্ৰয়োগ কৰোঁ, ৰাজনীতি শব্দ বা ৰাজনৈতিক তত্ত্ব বা ৰাজনীতি বিজ্ঞান, এই শব্দবিলাক যদিও আমি প্ৰয়োগ কৰোঁ, কিন্তু ইয়াৰ মিনিংবোৰ কিন্তু একে নহয়। যদি আমি কওঁ যে আমাৰ এখন সমাজ চলিবৰ কাৰণে আমাক এটা চৰকাৰ আছে, চৰকাৰটো কেনেকৈ চলিব, আমাৰ ৰাজনৈতিক দল কিছুমান আছে, আৰু এই ৰাজনৈতিক দলৰ নেতাসকলে প্ৰশাসন চলায়। এই যিবিলাক এখন দেশ চলিবৰ কাৰণে ৰাজনৈতিক নেতাসকলে যিবিলাক দৈনন্দিন কাৰ্যকলাপ চলায়, সেইটো হৈছে পলিটিক্স। চ' পলিটিক্স আৰু পলিটিকেল চায়েন্স, এই দুটা বস্তুৰ মাজত কিন্তু হেভেন এণ্ড আৰ্থ ডিফাৰেঞ্চ আছে। গতিকে এই দুটা আমি সংলগ্ন কৰি পেলাব নোৱাৰোঁ, একেলগে আমি কৰি পেলাব নোৱাৰোঁ। মানুহ সমাজপ্ৰিয় প্ৰাণী ঠিকেই, গতিকে মানুহৰ এটা সামাজিক দিশ আছে। এৰিষ্টটলে কৈছে যে সামাজিক দিশটো থকাৰ লগে লগে মানুহৰ এটা ৰাজনৈতিক দিশো আছে। এই ৰাজনৈতিক দিশটোৱে মানুহক এটা একেডাল এনাজৰিৰে বান্ধি পেলাইছে। কিন্তু এখন সমাজত যেতিয়া আমি আছোঁ, আমাৰ সকলোৰে কিন্তু বেলেগ বেলেগ ভাৱধাৰা, বেলেগ বেলেগ ধাৰণা। আমি এইটো মানুহৰ নেচাৰ, মানুহৰ প্ৰকৃতি, যে প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন মানুহে নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা কৰে। এই স্বাৰ্থবিলাক যেতিয়া পূৰণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ইজন সিজনৰ মাজত সংঘৰ্ষ বা ইজন সিজনৰ মাজত ক্লাছ বা কনফ্লিক্ট হোৱাটো একেবাৰে স্বাভাৱিক, আৰু এইটো হ'বই। গতিকে আমি এই সমূহীয়াভাৱে জীৱন যাপন কৰি পেলাই আমি এই স্বাৰ্থবিলাক পূৰণ কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া, যিটো চেষ্টা কৰোঁ, সেইটোকে আমি পলিটিক্স বুলি ক'ব পাৰোঁ। যে এখন সমাজ নিয়াৰিকৈ চলিবৰ কাৰণে আমাক কিছুমান নীতি নিয়ম লাগে। এই নীতি নিয়মবিলাকে কি কৰে, যিটো কনফ্লিক্ট হৈছে, যিটো ক্লাছ হৈছে, সেই কনফ্লিক্টটো বা সেই ক্লাছটো নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰে। চ' এইটোৱে হৈছে পলিটিক্স। গতিকে পলিটিক্সটো কাৰ লগত জড়িত? ইট ইজ ৰিলেটেড টু ষ্টেট পাৱাৰ। গতিকে আমি আমাৰ যিবিলাক সংঘৰ্ষ, সেই সংঘৰ্ষবিলাক মিটমাট কৰি আমি এটা সুন্দৰ ৰাজনৈতিক জীৱন যাপন কৰিবলৈ যিটো প্ৰচেষ্টা, সেই প্ৰক্ৰিয়াটো বা সেই প্ৰচেষ্টাটোকে আমি ৰাজনীতি বুলি ক'ব পাৰোঁ। গতিকে যেতিয়া পলিটিক্স আহিব, তাত কি আহিব? ক্ষমতা আহিব, পাৱাৰ। ক্ষমতা মানে কি, যে সমাজত সকলো মানুহতো সমানে শক্তিশালী নহয়, গতিকে কেইজনমান মানুহৰ হাততে ক্ষমতাটো থাকে। গতিকে ক্ষমতা একজেক্টলি কি বুলি ক'লে এইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট। এইটো আমি ডাইৰেক্টলি এইটোৱে ক্ষমতা আমি ক'ব নোৱাৰোঁ। সাধাৰণতে ৰাজনীতি বিজ্ঞানত আমি ক্ষমতা বুলি ক'লে কি বুজাওঁ, যে এজন মানুহে নিজেই বিচৰা মতে নিজৰ প্ৰভাৱ আনৰ ওপৰত দিব পাৰে, আৰু সেই মানুহজনক তেওঁ বিচৰা মতে যেতিয়া কামটো কৰাব পাৰে, তাৰমানে এই মানুহজনৰ হাতত পাৱাৰ আছে।
গতিকে আমি যি ধৰণৰ আমি কাম কৰোঁ সেই কামখিনি কৰিবলৈ যাওঁতে আমি বহুত ক্ষেত্ৰত বা বহুত সময়ত আমি কি কৰিবলগীয়া হৈছে, আমি ক্ষমতা প্ৰয়োগ কৰিবলগীয়া হৈছে। গতিকে পলিটিক্সৰ হোৱাট ইজ পলিটিক্স বুলি কওঁতে পলিটিক্সৰ ওপৰত বিভিন্ন লিখকে বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ দিছে। আকৌ পলিটিক্সক আমি কেইবাটাও ভিউ পইণ্টৰ পৰা আমি চাব পাৰোঁ। এটা হৈছে নকাৰাত্মক ভিউ আৰু এটা হৈছে সকাৰাত্মক ভিউ, পজিটিভ আৰু নেগেটিভ ভিউ। নেগেটিভ ভিউ বুলি যেতিয়া আমি কওঁ তেতিয়া কি হয়, যেতিয়া এজন ব্যক্তিয়ে নিজকে কয় যে আই এম এবাভ পলিটিক্স, তাৰমানে কি বুজাইছে, তেওঁ এটা নিম্নতম বা নিকৃষ্ট মনোভাৱ তেওঁ দিছে। যে এজন মানুহে যেতিয়া নিজকে এবাভ পলিটিক্স বুলি কয় যে মই চবত পলিটিক্স বা ৰাজনীতিৰ ঊৰ্ধত, তেতিয়াহ'লে তেওঁ নিজকে খুব ওপৰত বুলি ভাবিছে আৰু বাকী সকলো মানুহকে তেওঁ নিম্ন বা তলৰ খাপৰ বুলি ভাবিছে। আৰু তেওঁ যি ধৰণে সমাজখন চলাব তাত সদায় অৰাজকতা বা তাত সদায় সংঘাত, কনফ্লিক্ট এইবিলাক চলি থাকিব। কিন্তু এইটো হৈছে বেয়া পলিটিক্স। য'ত সংঘাত থাকিব, য'ত দ্বন্দ্ব থাকিব, সেই দ্বন্দ্ব বা সেই পলিটিক্স কেতিয়াও ভাল হ'ব নোৱাৰে। কিন্তু পলিটিক্সৰ যিটো পজিটিভ ভিউ, পলিটিক্সৰ পজিটিভ ভিউটো হৈছে কি, যে মানৱ সমাজত কি হৈছে, কিছুমান আমাৰ যিটো ৰাজনীতি হৈছে মানৱ সমাজৰ এটা বহুমূলীয়া সম্পদ। মানে এখন সমাজত যেতিয়া মানুহে সামাজিক প্ৰাণী হিচাপে বসবাস কৰে, তেওঁৰ এটা ৰাজনৈতিক দিশ থাকিবই। গতিকে ৰাজনৈতিক দিশটো বাদ দি পেলাই এখন সমাজ কেতিয়াও চলিব নোৱাৰে। কোনো এখন সমাজত ৰাজনীতি কেতিয়াও নাথাকাকে নহয়, ৰাজনীতি তাত থাকিবই। মানুহৰ প্ৰতিটো ক্ৰিয়া, যিটো একশ্যনে মানুহে কৰে, প্ৰত্যেকটো ক্ৰিয়াই ৰাজনীতিৰ সৈতে জড়িত। মানুহৰ প্ৰত্যেকটো একশ্যন এটা থাকে, এটা ক্ৰিয়া হয়, আৰু সেই ক্ৰিয়াটো সদায় ৰাজনীতিৰ লগত জড়িত হৈ থাকে। আমি এটা উদাহৰণ দিব পাৰোঁ যে ভোট দিওঁ। ভোট হৈছে এটা ৰাজনৈতিক ক্ৰিয়া। ভোটটো দিয়াৰ কাৰণে কি হ'ল, তাত দুটা ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। এটা হ'ল কি, আমি চৰকাৰ বাছি দিলোঁ। আমাৰ যিসকল নেতা, আমাৰ ভোট পাই পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিলে, আৰু চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে কিন্তু ভোটাৰসকলক পাহৰি যাব নোৱাৰে। কিয়নো আমি যদি পিছৰবাৰ ভোট নিদিওঁ তেতিয়াহ'লে তেওঁলোকে আকৌ নেক্সট টাইম জিকি পেলাই আহিব নোৱাৰে। গতিকে ক্ৰিয়া, একশ্যনছ, ৰিয়েকশ্যনছ দুইফালৰ পৰাই হ'ব, এফালৰ পৰা নহয়। গতিকে আমি কাক ভোট দিম, কাক ভোট নিদিওঁ, সেইটো আমাৰ নিজৰ কথা। গতিকে ভোট দিয়া যিটো ৰাজনৈতিক ক্ৰিয়া, সেই ৰাজনৈতিক ক্ৰিয়াটো আমি কি কৰিছোঁ, আমাৰ ৰাজনৈতিক যিটো দিশ, ভোট দি পেলাই আমি চৰকাৰ গঠন কৰি এখন সমাজ নিয়াৰিকৈ চলাই যাবলৈ দিয়া যিটো প্ৰক্ৰিয়া, সেইটো হৈছে পজিটিভ পলিটিক্স। আমি সমাজ এখনৰ নাগৰিক। এখন সমাজ নিয়াৰিকৈ চলিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি কিছুমান আইন মানিব লাগিব। চৰকাৰে গঠন কৰি দিছে, আইন গঠন কৰি দিছে, আৰু এই আইনসমূহৰ মাধ্যমেৰে আমি এটা নিয়াৰী বা এটা জাষ্টিফাইড বা এটা সুন্দৰ বা সুপৰিচালিত জীৱন যাপন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে এই যে লটো আমি মানি চলিলোঁ, আমি তাক অৱমাননাও কৰিব পাৰিলোহেঁতেন। আমি অৱমাননা কিয় কৰা নাই? যদি আমি তাক নামানিলোহেঁতেন তেতিয়াহ'লে আমি হবজৰ যিখন প্ৰাকৃতিক ৰাষ্ট্ৰ, সেই প্ৰাকৃতিক ৰাজ্যলৈ আমি ঘূৰি যাব লাগিব। হবজৰ ৰাজ্যখন কেনেকুৱা আছিলে, য'ত মাৰপিট, মৰা কটা এইবিলাক আছিলে, হয়নে নহয়? মানুহৰ কোনো লাইফৰ ছিকিউৰিটি নাছিলে, কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাছিলে, জোৰ যাৰ মুলুক তাৰ। কিন্তু আজিৰ সেই সময়ৰ যিখন হবজৰ ৰাজ্য, সেই সময়ৰ ৰাজ্যৰ পৰা আজি আমি বহুত এটা বেলেগ দিশলৈ আমি আগবাঢ়ি আহিলোঁ, বহুত এটা বেলেগ ঠাইলৈ আমি আগবাঢ়ি আহিলোঁ। গতিকে সেই দিশটোৰ পৰা আগবাঢ়ি অহাৰ পিছত আমি কি হৈছে, আমি এটা সুশৃংখলিত জীৱন যাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ বা বিচাৰিছোঁ। গতিকে এইটোকে আমি এটা গুড পলিটিক্স বুলি কওঁ, যে পলিটিক্স চলি থাকিব। আদিম যুগত যেনেকৈ পলিটিক্স আছে, এতিয়াও একেই পলিটিক্স চলি আছে। কিন্তু পলিটিক্সৰ কনচেপ্ট বা ধাৰণা বা আমি সেই পলিটিক্সবিলাক কেনেধৰণে আঁকোৱালি লৈছোঁ, কিমান ধৰণে আমি একচেপ্ট কৰিছোঁ, এই গোটেইখিনি বস্তু ইয়াৰ ওপৰত ডিপেণ্ড কৰে। গতিকে আইনৰ সিদ্ধান্ত, নীতি নিয়ম সকলোবোৰ সমাজৰ উন্নতিৰ কাৰণে কৰা হয়।
এই নীতি নিয়মসমূহ বা এই কাৰ্যকলাপসমূহনো কিহৰ কাৰণে কৰা হৈছে? এইবিলাক জনসাধাৰণৰ উন্নতিৰ কাৰণেতো কৰা হৈছে। গতিকে সমাজত যদি মানুহে এই নীতি নিয়মসমূহ মানি নচলে, তেতিয়াহ'লে এখন সমাজ কিন্তু ন্যায়ীকে কেতিয়াও নচলে। কাৰণ মানুহৰ নেচাৰটোৱে হৈছে কি যে মানুহক প্ৰত্যেকজন ব্যক্তিকে নিজকে চব লাগে। তাৰমানে নিজৰ যিটো স্বাৰ্থ, প্ৰত্যেকে প্ৰথমতে নিজৰ স্বাৰ্থটো পূৰণ কৰিব, আৰু এই নিজৰ স্বাৰ্থটো পূৰণ কৰিবলৈ যাওঁতে অন্য এজনৰ স্বাৰ্থৰ লগত সংঘাত হ'ব পাৰে, কনফ্লিক্ট হ'ব পাৰে। গতিকে যিহেতু আমি ৰাজনৈতিক প্ৰাণী, গতিকে ৰাজনীতি আমাৰ হাড়ে হিমজুৱে সোমাই আছে, কিন্তু এই কনফ্লিক্টবিলাক নোহোৱাকৈ আমি যাতে এটা সুন্দৰ পৰিৱেশত আমি জীৱন যাপন কৰিব পাৰোঁ। গতিকে পলিটিক্সৰ অৰ্থ হৈছে কি যে দৈনন্দিন এখন ষ্টেটৰ দৈনন্দিন কাৰ্যকলাপ চলি থাকিবৰ কাৰণে যিবিলাক ব্যৱস্থা লোৱা হয়, সেই ব্যৱস্থাখিনিকে আমি ৰাজনীতি বুলি কওঁ। আৰু সেই ৰাজনীতি যে আমাক কিছুমান ৰুলছ ৰেগুলেশ্যনছ বনাই দিছে, এইটো কিছুমান ইউনিভাৰ্চেল প্ৰিন্সিপলছ আছে যিবিলাক আমি সকলোৱে মানি চলোঁ। এতিয়া ৰাজনীতি বা পলিটিক্স বুলি কওঁতে কি হৈছে যে ইয়াৰ যিবিলাক বৈশিষ্ট্য, ইয়াৰ যিবিলাক প্ৰিন্সিপল, সেইবিলাক সৰ্বজনীন ইউনিভাৰ্চেল কিছুমান প্ৰিন্সিপলছ আছে। এই বৰ্তমান পৃথিৱীৰ প্ৰায়বিলাক ষ্টেটে গণতন্ত্ৰক আঁকোৱালি লৈছে। আমি সকলোৱে জানো যে গণতন্ত্ৰ কি? এনেকুৱা এটা চৰকাৰ ব্যৱস্থা য'ত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে। গতিকে এই অংশগ্ৰহণৰ মাধ্যমেৰে আমি কি কৰিছোঁ? আমি কিছুমান নীতি নিয়ম এষ্টাব্লিছ কৰি লৈছোঁ। গণতান্ত্ৰিক মাধ্যমেৰে আমি কিছুমান নীতি নিয়ম এষ্টাব্লিছ কৰি লৈছোঁ, যিবিলাক হৈছে ইউনিভাৰ্চেল প্ৰিন্সিপলছ, আৰু এই নীতি নিয়মবিলাকক সকলোৱে সমানে আঁকোৱালি লৈছে বা সকলোৱে সমানে মানি লৈছে। গতিকে ছ'চাইটিৰ প্ৰত্যেকখন সমাজৰ নিজৰ নিজৰ কিছুমান ৰাজনৈতিক দিশ আছে, প্ৰত্যেকখন ছ'চাইটিৰ নিজৰ নিজৰ কিছুমান পলিটিকেল ছিষ্টেম আছে, যিটোৱে সমাজত থকা সকলো মানুহৰ জীৱনক আঁকোৱালি লৈছে আৰু কেনেকৈ তেওঁলোকক আগবঢ়াই নিব পাৰে সেইটোকে চাইছে। গতিকে পলিটিক্স এনেকুৱা এটা বস্তু যিটো কোনো এনেকুৱা এটা এৰিয়া নাই য'ত সি স্পৰ্শ কৰি যোৱা নাই। গতিকে পলিটিক্সে জীৱনৰ প্ৰতিটো স্পেচ স্পৰ্শ কৰি গৈছে। গতিকে ৰাজনীতিৰ পৰা কোনো মানুহ আঁতৰি থাকিব নোৱাৰে, সি প্ৰত্যক্ষভাৱেই হওক পৰোক্ষভাৱেই হওক এজন মানুহ ৰাজনীতিৰ লগত জড়িত হৈ আছে। গতিকে ৰাজনীতি বিজ্ঞান আৰু পলিটিক্স এই দুটা শব্দৰ মাজত আমি তফাতটো নিশ্চয় তোমালোকে বুজি পাইছা, যে এটাই হৈছে কি ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক লিখিত ৰীতি নীতি নিয়ম কানুন ফ'ল' কৰে। ৰাজনীতি বিজ্ঞান পঢ়োঁতে আমি ষ্টেটৰ বিষয়ে পঢ়িলোঁ, গভৰ্ণমেণ্টৰ বিষয়ে পঢ়িলোঁ, কিন্তু দৈনন্দিন যিবোৰ বস্তু চলি থাকে, প্ৰশাসন চলোৱাত যিবিলাক দৈনন্দিন নীতি নিয়ম কানুন চলি থাকে, সেইটোৱে হৈছে পলিটিক্স। এতিয়া এই পলিটিক্স বুলি কওঁতে কি হ'ব যে ইয়াত আমি ষ্টেটৰ কথা পাতিম। এখন ষ্টেট কেনেকৈ আহিলে, বা আমি ষ্টেটৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰথমতে চাওঁ, আমি যিহেতু পলিটিক্সৰ বিষয়ে পঢ়ি আছোঁ, প্ৰথমতে আমি চাওঁ যে পলিটিক্সৰ কিছুমান কি দেখিবলৈ পাওঁ, আমি বৈশিষ্ট্য দেখিবলৈ পাওঁ। এতিয়া প্ৰকৃতি, নেচাৰ, পলিটিক্সৰ বৈশিষ্ট্যসমূহ কিনো? কেইবাটাও বহুত ধৰণৰ বৈশিষ্ট্য আমি ৰাজনীতি বিজ্ঞানত পলিটিক্সৰ ওপৰত আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে হৈছে কি ৰাজনৈতিক কাৰ্যকলাপ হিচাপে ৰাজনীতি। গতিকে আমি যেতিয়া পলিটিক্স হিচাপে লৈছোঁ, তেতিয়াহ'লে ইয়াৰনো নেচাৰটো কি, ইয়াৰ প্ৰকৃতিটো কি ধৰণৰ? প্ৰথমতে হৈছে যে ৰাজনৈতিক যিবিলাক কাৰ্যকলাপ সেইবিলাক হৈছে সৰ্বব্যাপী। এইবিলাক সমাজৰ সকলো স্তৰতে আছে আৰু সমাজৰ সকলো মানুহে ইয়াক মানি ল'ব লাগিব। E.S. ফাইনাৰৰ মতে কি কৈছে যে ইন মডাৰ্ণ ছ'চাইটি পলিটিক্স ইজ ইউনিবিকুৱাছ। ইউনিবিকুৱাছ মানে কি? সৰ্বব্যাপী। সি সমাজৰ সকলো স্তৰ, সকলো কোণা, সকলো এৰিয়া সি টাচ কৰি গৈছে। দ্বিতীয়তে হৈছে সংকীৰ্ণ ধাৰণা। ইয়াৰ নেচাৰটো কি হৈছে? আমি যেতিয়া পলিটিক্স বুলি কওঁ, তেতিয়াহ'লে আমি যদি এটা দিশ চাওঁ যে আমাৰ পলিটিক্স বুলি ক'লে আমাৰ মনলৈ কিহৰ ছবিখন আহে, যে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজৰ আসনখন পাবৰ কাৰণে যি লেতেৰা পলিটিক্স কৰে, সেই গণ্ডিৰ পৰা বা সেই দিশৰ পৰা যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি পলিটিক্সৰ প্ৰকৃতিটো আমি খুব নেৰ' বা ঠেক গণ্ডিৰ দৃষ্টিভংগীৰ পৰা আমি চাব লাগিব। গতিকে এই দৃষ্টিভংগীৰ পৰা চালে কিন্তু নহ'ব। পলিটিক্স বুলি কওঁতে এটা সি বৃহৎ এৰিয়া সামৰি লয়।
ৰাজনৈতিক দলসমূহে নিজৰ মাজত যিটো ৰাজনীতি কৰে, এটা দলে এটা দলক সমালোচনা কৰে বা তেওঁলোকৰ বেয়াবিলাক জনসাধাৰণৰ আগত দাঙি ধৰে। কিয়নো এতিয়াৰ যিটো গণতন্ত্ৰ, এই গণতন্ত্ৰটোত আমি কি দেখিছোঁ যে জনসাধাৰণে ভোট দি পেলাই তেওঁলোকে নেতাসকলক বাছি আনে। গতিকে এই নেতাসকল কাৰো ওচৰত দায়বদ্ধ, জনসাধাৰণৰ ওচৰত দায়বদ্ধ। গতিকে সেই জনসাধাৰণৰ আশ্বাসটো পাবৰ কাৰণে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ভিতৰত কিছুমান নিৰ্দিষ্ট কাম তেওঁলোকে কৰে। গতিকে সেই নিৰ্দিষ্ট কামবিলাকক যে আমি পলিটিক্স বুলি কওঁ, তেতিয়াহ'লে পলিটিক্সৰ প্ৰকৃতিটো খুব ঠেক গণ্ডিৰ ভিতৰৰ পৰা তাক পৰ্যবেক্ষণ কৰা হ'ব। গতিকে সেইটো এটা পেৰকিয়েল কনচেপ্ট হ'ব, সেইটো একেবাৰে সম্পূৰ্ণৰূপে ভুল বুলি ক'ব পাৰিম। পলিটিক্সৰ মূল প্ৰকৃতি এটা হৈছে বা আন এটা বৈশিষ্ট্য হৈছে কি, যে ইয়াত মতভেদ হ'ব আৰু এই মতভেদৰ মীমাংসা কৰাটোৱে হৈছে পলিটিক্সৰ লক্ষ্য। মই আগতে কৈছোঁ যে এজন সমাজৰ নাগৰিক হিচাপে বা এজন ব্যক্তি হিচাপে আমি মানুহৰ প্ৰকৃতিক নেচাৰটো কি হৈছে, মানুহ বৰ স্বাৰ্থপৰ। গতিকে আমি নিজৰ স্বাৰ্থটোৰ কথা সদায় আগতে ভাবোঁ। গতিকে নিজৰ স্বাৰ্থটো যেতিয়া আমি পূৰণ কৰিবলৈ যাওঁ, তেতিয়া আমাৰ বেলেগৰ লগত সংঘৰ্ষ হ'ব। কিন্তু এই সংঘৰ্ষখিনিক আমি কেনেকৈ মিট আপ কৰিম, কেনেকৈ নাইকিয়া কৰিম, সেইটোৱে হৈছে ইয়াৰ লক্ষ্য বা উদ্দেশ্য। এলেন বলৰ মতে ৰাজনৈতিক পৰিস্থিতিৰ মৌলিক উপাদান হ'ল মতভেদ। এলেন বলেও কৈছে যে ৰাজনৈতিক পৰিৱেশৰ যিটো মূল উপাদান সেইটো হৈছে মতভেদ, আৰু এনে মতভেদক নিৰ্মূল কৰি পেলাই সকলোকে একগোট কৰাটোৱে হৈছে ইয়াৰ লক্ষ্য বা উদ্দেশ্য। বিৰোধিতাৰ পটভূমিত ৰাজনীতিৰ ধাৰণা, যে ৰাজনীতিত কি হৈছে বিৰোধিতা থাকিবই। অষ্টিন ৰেনেও এই বিষয়ে আমাক জনাইছে। তেওঁ কি ক'ব বিচাৰিছে যে ৰাজনীতি মতভেদ থকাটোৱে হৈছে ইয়াৰ এটা কেৰেক্টাৰ বা ইয়াৰ এটা বৈশিষ্ট্য। সমাজত পৰস্পৰৰ বিৰোধী স্বাৰ্থ সাধাৰণ কি হৈছে উদ্দেশ্যে মানুহৰ মাজত বিৰোধিতাৰ সংঘাত হয়। গতিকে আগতেও কৈছোঁ যে মানুহৰ মাজত নিজৰ স্বাৰ্থ লৈ বা নিজৰ উদ্দেশ্য লৈ পেলাই সংঘাত হোৱাটো স্বাভাৱিক। গতিকে এই সংঘাতটো যেতিয়া হৈছে, তাক কেনেকৈ নিৰ্মূল কৰিব পাৰি, নাইকিয়া কৰিব পাৰি, সেইটো আমি চেষ্টা কৰিব লাগিব। গতিকে মানুহৰ নিজৰ স্বাৰ্থ বা মানুহৰ নিজৰ ইণ্টাৰেষ্ট লৈ পেলাই সমাজ এখনত কনফ্লিক্ট বা ক্লাছ হোৱাটো অতি স্বাভাৱিক কথা। গতিকে এইটো আমি একেবাৰে নোহোৱা নোপোজা ঘটনা বুলি আমি ক'ব নোৱাৰোঁ। এইবিলাক ঘটনা আমাৰ সমাজত সাধাৰণতে হৈ থাকে। ৰাজনৈতিক কৰ্মচাৰী আৰু বিচাৰপতি, ইংলেণ্ডৰ যিসকল ৰাজনৈতিক কৰ্মচাৰী আছে তেওঁলোক হৈছে নিৰপেক্ষ কৰ্মচাৰী। তেওঁলোকে কোনো ৰাজনৈতিক দলৰ প্ৰতি তেওঁলোকে কোনো আনুগত্যতা দেখুৱাব নোৱাৰে বা কোনো ৰাজনৈতিক ঘটনাত তেওঁলোকে তেওঁলোকৰ মত প্ৰকাশ নকৰে। কিন্তু এইটো নুবুজায় যে তেওঁলোক একেবাৰে বিৰত হৈ থাকে। যিকোনো এটা ৰাজনৈতিক ঘটনাৰ লগত তেওঁলোক জড়িত হৈ থাকে আৰু তেওঁলোকে ইনডাইৰেক্টলি তাৰ ওপৰত তেওঁলোকে প্ৰভাৱো তেওঁলোকে পেলায়। ঠিক সেইদৰে বিচাৰপতিসকলেও কোনো ধৰণৰ ৰাজনৈতিক ইছ্যুত তেওঁলোকৰ মতামত বা সিদ্ধান্ত তেওঁলোকে নিদিয়ে। কিন্তু এইটো নুবুজায় যে তেওঁলোক একেবাৰে নিৰপেক্ষ হৈ আছে। তেওঁলোকেও এই ৰাজনৈতিক ঘটনা একোটা যেতিয়া সৃষ্টি হয়, তেওঁলোকৰ জাজমেণ্টৰ মাধ্যমেৰে তেওঁলোকে তেওঁলোকৰ নিজৰ যিটো দায়িত্ব সেইটো তেওঁলোকে পালন কৰি যায়। ৰাজনৈতিক কাৰ্যকলাপ আৰু সৰ্বদলীয় চৰকাৰ, এই ক্ষেত্ৰত কি হৈছে যে আমি যদিও সৰ্বদলীয় চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, এনে চৰকাৰত যে বিৰোধিতা নাথাকিব সেইটো নহয়। চৰকাৰী সদস্যসকলৰ মাজত ইজনৰ পৰা সিজনৰ মাজত হয়তো তেওঁলোকৰ বিৰোধিতা সদায়ে থাকিবই। সৰ্বদলীয় চৰকাৰ থকা স্বত্তেও এইটো নুবুজায় যে এইটো আমাৰ কোনো ধৰণৰ কনফ্লিক্ট বা কোনো ধৰণৰ আমাৰ নাই। তাৰপিছতে একদলীয় শাসন ব্যৱস্থা আৰু মতবিৰোধ। এতিয়া আমাৰ এনেকুৱা লাগে যেন য'ত বহুদলীয় শাসন ব্যৱস্থা আছে তাত মতভেদ হ'বই আৰু তাত সংঘৰ্ষ হ'বই, আৰু যিবিলাক দেশত যেনেকৈ চাইনা একদলীয় শাসন ব্যৱস্থা আছে, গতিকে তাত সকলোবিলাক বস্তু খুব নিৰাময়কৈ হৈ যায়। কোনোৱে কাৰো লগত কাৰো কনফ্লিক্টত নাহে, কোনেও কাকো একো ধৰণৰ জুলুম নকৰে। কিন্তু সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। একদলীয় শাসন ব্যৱস্থাটো ওপৰৰ কৰ্তৃপক্ষৰ যিবিলাক নিৰ্দেশ বা নিৰ্দেশনা, সেইবিলাক হয়তো তলৰ সদস্যসকলে
তাক পছন্দ নকৰিবও পাৰে বা তলৰ সদস্যসকলে হয়তো সেইবিলাক ভাল নাপাবও পাৰে গতিকে একদলীয় শাসন ব্যৱস্থাটো কিন্তু আমি কি দেখিবলৈ পাওঁ যে যথেষ্ট মতভেদ আছে বা সংঘাত হৈছে বা হোৱাৰো সম্ভাৱনা থাকে তাৰপিছতে সৰ্বসাধাৰণৰ স্বাৰ্থৰ ধাৰণৰ ৰাজনৈতিক কাৰ্যকলাপৰ বিৰোধী এলেন মলে কি কৈছে যে সমাজত যিবিলাক সৰ্বসাধাৰণ স্বাৰ্থৰ ধাৰণা ৰাজনৈতিক প্ৰক্ৰিয়া পৰিপন্থী কাৰণ ৰাজনৈতিক কাৰ্যকলাপ হ'ল বিৰোধ আৰু এনে বিৰোধে মতভেদৰ সৃষ্টি কৰে গতিকে কেতিয়াবা ৰাজনৈতিক যিবিলাক প্ৰক্ৰিয়া সৃষ্টি হয় বা ৰাজনৈতিক যিবিলাক কাৰ্যকলাপ হয় সেইবিলাকে বহুত সময়ত বা বহুত ক্ষেত্ৰত কি কৰে যে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকে হয়তো যিমান ধৰণেৰে বা তেওঁলোকে যেনেকৈ কৰিব লাগিছিল সেইটো হয়তো তেওঁলোকে কৰিব পৰা নাই গতিকে জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কিছুমান ৰাজনৈতিক কাৰ্যকলাপ হয়তো এইবিলাকে কৰি আছে সম্পদৰ অপৰ্যাপ্ত আৰু ৰাজনৈতিক কাৰ্যকলাপ কেতিয়াবা কেতিয়াবা কি হয় যদি আমাৰ কিছুমান বস্তু ধৰা আমি বিচাৰিছোঁ সেই বস্তুবিলাক আমি পোৱা নাই গতিকে স্কেৰচিটি হৈছে তেতিয়াও কিন্তু ইয়াত বিৰোধ হ'ব এটা কি কৈছে যে সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ নীতি প্ৰণয়ন কৰে চৰকাৰৰ মেইন লক্ষ্যটো হৈছে কি যে জনসাধাৰণক ভালকৈ ৰখাটো তেওঁলোকৰ মংগল হোৱাটো সৰ্বমংগল হোৱাটোৱে তেওঁলোকে বিচাৰে কিন্তু কেতিয়াবা এনেধৰণৰ সৰ্বমংগল নীতি প্ৰয়োগ কৰিবলৈ যাওঁতে চৰকাৰে হয়তো মানুহে যিটো বিচাৰিছে জনসাধাৰণে যিটো বিচাৰিছে সেই দিশটো হয়তো তেওঁলোকে পৰ্যবেক্ষণ কৰাই নাই বা সেই দিশটো হয়তো তেওঁলোকে চোৱাই নাই তেতিয়া কিন্তু আল্টিমেটলি কি হ'ব যে সংঘাতৰহে সৃষ্টি হ'ব গতিকে এইকেইটাই হৈছে পলিটিক্স বা ৰাজনীতিৰ প্ৰকৃতি গতিকে আমি কি পাইছিলোঁ আমি দেখিছিলোঁ যে ইয়াত কাৰ্যকলাপ হিচাপে ৰাজনীতিক আমি চালোঁ তাৰপিছতে আমি দেখিলোঁ যে ৰাজনীতি বুলি ক'লে যদি আমি অকল পলিটিকেল পাৰ্টিৰ কাৰ্যকলাপখিনিকে চাওঁ তেতিয়াহ'লে এটা একটু সংকীৰ্ণ ভাৱধাৰা আমাৰ আগত দিয়া হ'ব বা ৰাজনীতিৰ মেইন লক্ষ্যটো হৈছে কি যে ইয়াত সংঘৰ্ষ থাকিব কনফ্লিক্ট থাকিব আৰু সেই সংঘৰ্ষ ৰেজলিউশ্যন ৰিজলভ কৰাটো হৈছে মেইন লক্ষ্য বা উন্নতি মানে উদ্দেশ্য আৰু সদায় অপজিশ্যন থাকিব বিৰোধী পটভূমিত আমি ৰাজনীতিক সদায় বিশ্লেষণ কৰি চাব লাগিব এনেকৈ আমি কেইবাটাও ৰাজনৈতিক বা ৰাজনীতিৰ আমি প্ৰকৃতি আমি দেখিবলৈ পাইছোঁ এই ৰাজনীতিৰ এই প্ৰকৃতি বা নেচাৰ বিশ্লেষণ কৰাৰ পিছত আমি কেইটামান বস্তু আমাৰ চকুত পৰিছে আমি কেইটামান বস্তু সিদ্ধান্তলৈ আমি আহিব পাৰিছোঁ বা আমি কেইটামান পইণ্টছ আমি অবজাৰ্ভ কৰিছোঁ এই অবজাৰ্ভ কৰা বস্তুকেইটা হৈছে যে ৰাজনীতি বৃহত্তৰ সামাজিক প্ৰক্ৰিয়াৰ অংশ যে ৰাজনীতি হৈছে সমাজৰ যিখন বৃহৎ সমাজ সেই বৃহৎ সমাজৰ এটা অংশ সমাজত বিভিন্ন দিশ থাকিব তাৰ এটা দিশ ৰাজনীতিও থাকিব আৰু সামাজিক আৰু ৰাজনৈতিক বাতাবৰণৰ বিভিন্ন গোষ্ঠী দল সংগঠনৰ মাজত সামাজিক প্ৰক্ৰিয়া মাজত হোৱা অন্তৰ্ক্ৰিয়াৰ ফলত হয় ৰাজনীতি গতিকে ৰাজনীতি বৃহৎ সমাজখনৰ এটা অংশ আৰু এই অংশটোৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ক্ৰিয়া কৰে আৰু এই ক্ৰিয়াৰ যিটো ৰিজাল্ট সেইটোৱে হৈছে পলিটিক্স গতিকে ইয়াত কি থাকিব ৰাজনৈতিক দল থাকিব গোষ্ঠী থাকিব সংগঠন থাকিব আৰু এই ৰাজনৈতিক দল গোষ্ঠী সংগঠনৰ মাজত কিন্তু বিভিন্ন ধৰণৰ ক্ৰিয়া হয় আৰু এই ক্ৰিয়াৰ ফলত যিটো ৰিজাল্ট উৎপত্তি হয় সেইটোৱে হৈছে পলিটিক্স জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ সুৰক্ষাৰ বাবে লোৱা সিদ্ধান্তক এনে ৰাজনৈতিক প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ যে জনসাধাৰণৰ উন্নতিৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ব্যৱস্থাবিলাক এই ৰাজনৈতিক প্ৰক্ৰিয়াৰ এটা পাৰ্ট গতিকে জনসাধাৰণৰ উন্নতিক আমি অৱহেলা বা অৱমাননা কৰিব নোৱাৰোঁ ৰাজনীতিত বিভিন্ন জনস্বাৰ্থ স্বাৰ্থজড়িত কিছুমান গোট আছে যি সদায় ক্ৰিয়া কৰি থাকে গতিকে এনে বিৰোধিতা আৰু বিবাদৰ নিষ্পত্তিৰ বাবে ঐক্যমত হৈ আগবঢ়াটোৱে হৈছে ৰাজনীতি যে এখন সমাজত বিভিন্ন ধৰণৰ
স্বাৰ্থ জড়িত কিছুমান সংঘৰ্ষ বা কিছুমান বস্তু হৈ থাকে গতিকে এই বস্তুখিনিক যেতিয়া আমি মিটমাট কৰি পেলাই সমাজত আগবাঢ়ি যাবলৈ চাম সেইটোকে আমি ৰাজনীতি বুলি ক'ব পাৰোঁ ৰাজনীতিক সংঘাত আৰু বিবাদ নিষ্পত্তিৰ আহিলা ৰূপে গণ্য কৰিব পাৰি গতিকে ৰাজনীতিৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে আমি এই বিবাদ বা আৰু এই বিবাদবিলাকক নিষ্পত্তি কৰিবলৈ বিচাৰিছোঁ সেইটোৱে হৈছে ৰাজনীতি ক্ষমতাৰ আহৰণ আৰু সিদ্ধান্ত গ্ৰহণ বা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ অৰ্থ যে গোষ্ঠী আৰু সংগঠন জড়িত হোৱাৰ হৈছে ৰাজনীতি যে আমি ক্ষমতা আহৰণ কৰিবলৈ যিবিলাক ব্যৱস্থা কৰিছোঁ বা যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সেইবিলাকৰ মাধ্যমেৰে আমি যিবিলাক কাম কৰিছোঁ সেইটোৱে হৈছে ৰাজনীতি আৰু নীতি নিৰ্ধাৰণ বা সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজনৈতিক কৰ্তৃত্ব প্ৰয়োজন যি বৈধ আৰু সন্মত বৃদ্ধিত প্ৰতিষ্ঠিত গতিকে নীতি নিৰ্ধাৰণ কৰিবলৈ বা যিবিলাক সিদ্ধান্ত ৰাজনৈতিকভাৱে আমি গ্ৰহণ কৰিছোঁ সেই গ্ৰহণ কৰা নীতিবিলাক বা সিদ্ধান্তবিলাক এটা কৰ্তৃত্ব থকা যাক আমি বৈধ বুলি ভাবোঁ সেই তেনেকুৱা এটা চ'ৰ্চৰ পৰা আহিব লাগিব গতিকে এয়াই হৈছে ৰাজনীতি এতিয়া এই ৰাজনীতিৰ বিষয়ে আলোচনা কৰোঁতে আমি এটা বস্তু চাইছিলোঁ যে এখন ষ্টেট ইয়াত থাকিব লাগিব আৰু এখন ষ্টেট বুলি কওঁতে কি হৈছে এখন ষ্টেটৰ বিভিন্ন ধৰণৰ ষ্টেট আমি পাৰ হৈ আহিছোঁ এখন ষ্টেটত বিভিন্ন ধৰণৰ চৰকাৰ থাকে ক'ৰবাত সংসদীয় চৰকাৰ থাকিব ক'ৰবাত ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা থাকিব ক'ৰবাত মাৰ্ক্সবাদী চৰকাৰ থাকিব ক'ৰবাত ফেচিবাদী চৰকাৰ থাকিব ক'ৰবাত হয়তো ৱেলফেয়াৰ ষ্টেট থাকিব গতিকে এখন ষ্টেট যেতিয়া প্ৰশাসনৰ কাম কাজ কিছুমান চলাই নিয়ে তেতিয়াহ'লে এখন ষ্টেটৰ তাত থকাটো খুবেই প্ৰয়োজন আৰু ষ্টেট এখনে কি ধৰণে কাম কাজখিনি চলাই নিব সেইটো নিৰ্ভৰ কৰে ষ্টেট এখনত থকা তেওঁলোকৰ চৰকাৰটো গতিকে এই চৰকাৰটো আগতে মই কৈছোঁ যে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ছ'ভিয়েট ৰাছিয়াত বেলেগ ধৰণৰ চৰকাৰ আছিলে হয়তো মুছলিনীৰ যিটো হিটলাৰৰ যিটো চৰকাৰ চলোৱা পদ্ধতি সেইটো হয়তো বেলেগ আছিল ডেমক্ৰেটিক যিবিলাক ৰাজ্য সেই কাণ্ট্ৰি দেশে সেই সময়ত গণতন্ত্ৰক আঁকোৱালি লৈছিলে এই গণতন্ত্ৰ আঁকোৱালি লোৱা দেশবিলাকে কি ধৰণেৰে তেওঁলোকে প্ৰশাসন চলাইছিলে গতিকে এখন ৰাষ্ট্ৰ হ'বলৈ হ'লে ৰেল্ফ মিলিবেণ্ডে তেওঁ ষ্টেটৰ বিষয়ে তেওঁ কেইটামান মতামত তেওঁ দাঙি ধৰিছিলে তেওঁ এটা মতামত দাঙি ধৰিছিলে আৰু তেওঁ কৈছিলে যে আজিৰ বৰ্তমান যুগত এখন ষ্টেটক চলাই নিবলৈ কিছুমান বস্তু লাগিব তেওঁ প্ৰথমে কৈছিলে যে এখন ষ্টেট চলিবলৈ হ'লে এটা চৰকাৰ লাগিব এখন এটা চৰকাৰ নোহোৱাকৈ এখন ষ্টেট কেনেকৈ চলিব গতিকে ষ্টেটৰ এটা ডাঙৰ এলিমেণ্ট হৈছে চৰকাৰ আৰু এই চৰকাৰৰ মাধ্যমেৰেহে এখন দেশ চলিব পাৰিব কিয়নো আমি আগতেও দেখিছোঁ যে এখন চৰকাৰ কেনেকৈ চলে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লয় এই কাৰ্যকলাপবিলাক কেনেকুৱা তেওঁলোকে কিছুমান বিভাগ কৰি লৈছে গতিকে চৰকাৰ এটা অকল বহি থাকিলেতো নহ'ব চৰকাৰে তেওঁলোকৰ নিজৰ নিজৰ কাম কাজবিলাক বা কাৰ্যকলাপসমূহ তেওঁলোকে চলাই নিব লাগিব গতিকে এই কাৰ্যকলাপসমূহ তেওঁলোকে কেনেকৈ চলাই নিব তেওঁলোকে আইন সভা এখন থাকিব যিয়ে এই আইন ৰচনা কৰিব তেওঁলোকৰ এখন বিধানসভা থাকিব তেওঁলোকৰ এখন কাৰ্যপালিকা থাকিব যি এই আইনসমূহ ইমপ্লিমেণ্ট কৰিব আৰু যদি কোনোবাই এই আইনসমূহ ভংগ কৰে বা সমাজত যদি কোনোবাই কিবা দুষ্টামি কৰিছে বা ভুল কাম কৰিছে তেওঁক শাস্তি দিবৰ কাৰণে আমাৰ এটা ন্যায়পালিকা লাগিব গতিকে এটা গ্ৰুপ হিচাপে চৰকাৰে এই বিভিন্ন অংগসমূহক লৈ পেলাইহে চৰকাৰ এখন চলাব পাৰিব গতিকে এখন ৰাষ্ট্ৰ যদি নিয়াৰিকৈ বা ভালকৈ চলি যাবলৈ হয় তেতিয়াহ'লে তেওঁলোকক এটা চৰকাৰ প্ৰথম কথা লাগিব দ্বিতীয়তে এই চৰকাৰবিলাক চলাবৰ কাৰণে তেওঁলোকক কিছুমান প্ৰশাসনীয় লোক লাগিব এই প্ৰশাসনীয় লোকসকলক আমি কি বুলি কওঁ ইংলিছত বিউৰ'ক্ৰেটছ বুলি কওঁ বা অসমীয়াত আমি আমোলা বুলি কওঁ এই আমোলাসকল সাধাৰণতে নিৰপেক্ষ কিছুমান অৰাজনৈতিক বিষয়া আৰু এই নিৰপেক্ষ অৰাজনৈতিক বিষয়াসকলে এটা খুব কঠিন পৰীক্ষা দি পেলাই উত্তীৰ্ণ হৈ তেওঁলোকে এটা নিৰ্দিষ্ট কালৰ কাৰণে তেওঁলোকে চাকৰি কৰে আমাৰ যিসকল মিনিষ্টাৰ এই মিনিষ্টাৰসকল আমি সকলোৱে জানো যে তেওঁলোকৰ টাৰ্ম 5 বছৰীয়া 5 বছৰৰ পিছত যদি তেওঁলোকৰ কাৰ্যকলাপত জনসাধাৰণ সন্তুষ্ট হোৱা নাই তেতিয়াহ'লে হয়তো তেওঁলোকক ভোট নিদিবও পাৰে কিন্তু এই কৰ্মচাৰী বিষয়াসকল যথেষ্ট দক্ষ আৰু তেওঁলোকৰ অভিজ্ঞতা থকা তেওঁলোকে এটা দীঘলীয়া টাৰ্ম তেওঁলোকে চাকৰি কৰিবলৈ পায় গতিকে তেওঁলোকে এই দীঘলীয়া টাৰ্মটোত তেওঁলোকে বহুত ধৰণৰ অভিজ্ঞতা তেওঁলোকে আহৰণ কৰে আৰু এই আমোলাসকলৰ মাধ্যমেৰে
চৰকাৰ চলোৱা হয় আজিকালি যেটো নিঅলিবাৰেল আমাৰ ষ্টেট এইবিলাকত এই ব্যুৰক্ৰেট সকলৰ আমি কি দেখিবলৈ পাইছো যে এটা সাংঘাতিক তেওঁলোকৰ ষ্ট্ৰং ভূমিকা তেওঁলোকে ইয়াত প্লে কৰি আহিছে তাৰ পিছতে এখন মিলিবেণ্ডৰ লিষ্টত আৰু এটা এলিমেন্টৰ এটা কথা কৈছে হেতু হৈছে মিলিটাৰী আৰু পুলিশ ফোৰ্স এই মিলিটাৰী আৰু পুলিশ ফোৰ্সটো কিহৰ কাৰণে দৰকাৰ অৰ্ডাৰ মেইনটেইন কৰিবলৈ অৰ্ডাৰ মেইনটেইন কিহৰ কেতিয়া কোড কৰিব লাগিব তেওঁলোকে ইন্টাৰনেলো কৰিব লাগিব এক্সটাৰনেলো কৰিব লাগিব আজি আমি অন্য নালাগে আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে আমি চাওঁ আমি যদি ৰাষ্ট্ৰপতিৰ এমাৰ্জেন্সি পাৱাৰছ খিনিৰ ফালে চকু দি চাওঁ তেতিয়া আমি কি দেখিম যে ইয়াত কেইবাবাৰো এমাৰ্জেন্সি ঘোষণা কৰিবলগীয়া হৈছে ইন্টাৰনেলি হওক এক্সটাৰনেলি হওক হয়নে নহয় আমাক চীনে আক্ৰমণ কৰিছে পাকিস্তানে আক্ৰমণ কৰিছে পাকিস্তানৰ লগত আমাৰ কেইবাবাৰো যুদ্ধ লাগি গৈছে ইন্টাৰনেল ইস্যুজ আমাৰ বহুত হৈ আছে গতিকে এই ইস্যুজ বিলাক সম্ভালিবৰ কাৰণে বা একদম লোকেল লেভেলত বা ৰিজনাল লেভেলতো আমাৰ কিছুমান সমস্যা দেখা দিছে সন্ত্ৰাসবাদৰ আজিকালি এটা কমন টাৰ্মিনোলজি বুলি আমি ক'ব পাৰো আমি সঘনাই ব্যৱহাৰ কৰোঁ যে সন্ত্ৰাসবাদ হৈছে বা অমুক হৈছে তমুক হৈছে সো এইবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে দৰকাৰ বোলে কঠোৰ শাস্তি দিবৰ কাৰণে আমাক এটা মিলিটাৰী আৰু পুলিশ ফোৰ্সৰ দৰকাৰ গতিকে এই পুলিশ ফোৰ্স আৰু মিলিটাৰী ফোৰ্সে হে এখন দেশক ৰক্ষা কৰিব পাৰিব বা বচাই ৰাখিব পাৰিব ফিফথ এলিমেন্টটো তেওঁ কৈছে লোকেল সেল্ফ গভৰ্নমেন্ট স্বায়ত্ত শাসন এই কাৰণে প্ৰয়োজন লোকেল সেল্ফ গভৰ্নমেন্ট এই কাৰণে প্ৰয়োজন যে আমাৰ যেটো ফেডাৰেল স্ট্ৰাকচাৰ যুক্তৰাষ্ট্ৰৰ যেটো শাসন ব্যৱস্থা এই যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত আমাৰ যেটো ইউনিটাৰী প্ৰাধান্যতা আছে একাত্মক যেটো ব্যৱস্থা আছে তাত কি হৈছে সেন্ট্ৰেল গভৰ্নমেন্টৰ হাতত সকলোখিনি পাৱাৰ থাকে তাৰ পিছত এই পাৱাৰখিনি প্ৰয়োগ কৰি পেলাই তেওঁলোকে সেন্ট্ৰেল ষ্টেটৰ মাজত পাৱাৰ ডিভিজন হৈছে কিন্তু লোকেল সেল্ফ গভৰ্নমেন্ট বা স্বায়ত্ত শাসনৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো যে তেওঁলোকৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰিবলগীয়া হয় গতিকে আমি যদি লোকেল সেল্ফ গভৰ্নমেন্টক কিছুমান ইন্ডিপেন্ডেন্স দি দিও তেতিয়া হলে কিন্তু আমাৰ দেশখন খুব নিয়াৰিকে চলাত সুবিধা হ'ব কাৰণ লোকেল লেভেলত যিবিলাক প্ৰবলেমছ হয় সেইখিনিত অকল লোকেল মানুহখিনিহে জানিব গতিকে এই লোকেল ইস্যুজ বিলাক বা লোকেল প্ৰবলেমছ বিলাক সলভ কৰিবলৈ হলে লোকেল সেল্ফ গভৰ্নমেন্টৰ অত্যন্ত প্ৰয়োজন আৰু এই লোকেল সেল্ফ গভৰ্নমেন্টক এতিয়া অৱশ্যে আমাৰ যেতিয়া আগতে অকমান সিস্টেমটো বেলেগ আছিলে 73rd আৰু 74th এমেন্ডমেন্ট হৈ যোৱাৰ পিছত আমি লোকেল সেল্ফ গভৰ্নমেন্টক যথেষ্টখিনি স্বতন্ত্ৰতা দিছো আৰু এই স্বতন্ত্ৰতা দিয়াৰ কাৰণে আমি কি কৰিছো যে সেন্ট্ৰেল গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্টক এই লোকেল সেল্ফ গভৰ্নমেন্টৰ পাৰফৰমেন্সত ইন্টাৰফাৰেন্স কৰাৰ পৰা আমি তেওঁলোকক বিৰত থাকিবলৈ কোৱা হৈছে বা বিৰত থাকিবলৈ ৰিকুৱেষ্ট কৰা হৈছে তাৰ পিছতে আহিলে আমাৰ যেটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টাৰী সিস্টেম আমি হেতু অনুকৰণ কৰিছো আমি ৰিপ্ৰেজেন্টেটিভস আমি এসেম্বলি ৰাখিছো আজিৰ যুগটো হৈছে গণতন্ত্ৰৰ যুগ কিন্তু গণতন্ত্ৰ আমি সকলোৱে জানো যে আমাৰ প্ৰত্যক্ষ গণতন্ত্ৰ আছে আৰু পৰোক্ষ গণতন্ত্ৰ আছে বৰ্তমান আগৰ নগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰ যিবিলাক আছিল এই গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত কি হৈছিল তেওঁলোকে প্ৰত্যক্ষভাৱে এখন ওপেন ফিল্ডত তেওঁলোকে লগ লাগিছিল মানুহবিলাক খাইছিল আৰু তেওঁলোকে যিকোনো এটা সিদ্ধান্ত হাত দাঙি পেলাই তেওঁলোকে লৈছিল হেতু সম্ভৱপৰ কিয় হৈছিল কাৰণ সেই সময়ত জনসাধাৰণৰ সংখ্যা পপুলেশনৰ সংখ্যা কম আছিল তাৰ উপৰি সেই সময়ত গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত সকলো মানুহকে নাগৰিক হিচাপে আখ্যা দিয়া নাছিল মহিলাসকল দাসসকল এইবিলাকক ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল গতিকে আলটিমেটলি তেনেকৈ চালে মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে থাকি গ'ল তেওঁলোকে শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল তেওঁলোকে যাৰ সম্পত্তি আছে তাৰ ওপৰত গুৰুত্ব দিছিল আৰু যাৰ সময় আছে হাতত সেই কেইটামান বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল আৰু সেই সম শ্ৰেণীৰ লোকেহে ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰিছিল গতিকে মুষ্টিমেয় মানুহৰ কাৰণে তেওঁলোকে যিকোনো এটা ৰাজনৈতিক সিদ্ধান্ত তেওঁলোকে পটককে তেওঁলোকে ল'ব পাৰিছিল কিন্তু এতিয়া আমি ভাৰতবৰ্ষৰ ফালে চাওঁ যে ইয়াৰ মিলিয়ন পপুলেশন ক্ৰছ কৰি গ'ল গতিকে প্ৰত্যেকৰে ৰাজনীতিত অংশগ্ৰহণ কৰিবৰ কাৰণে সময় নাই বা ইচ্ছাও নাই কাৰণ প্ৰত্যেকে নিজৰ নিজৰ সমস্যাত ভুগি আছে বা নিজৰ নিজৰ কিছুমান কৰিবলগীয়া কৰ্তব্য তেওঁলোক ব্যস্ত হৈ আছে গতিকে এতিয়া আমি কি কৰিলো আমি সংসদীয় শাসন ব্যৱস্থাৰ মাধ্যমেৰে আমি ইনডাইৰেক্ট ডেমক্ৰেসি ফলো কৰিছো য'ত আমি কিছুমান প্ৰতিনিধি আমি বাছি লৈছো আৰু এই প্ৰতিনিধিসকলক আমি দায়িত্বটো দি দিছো
যে তেওঁলোকে আমাৰ প্ৰশাসন আমাক চলাই নিব গতিকে মিলিমেণ্ডৰ মতে ৰিপ্ৰেজেন্টেটিভ বা পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট খুবেই ইম্পৰ্টেণ্ট এখন ষ্টেটৰ কাৰণে এই ক্ষেত্ৰত আমি ৰাজনৈতিক দলৰ কথাও আমি উল্লেখ কৰিব লাগিব যদিও আমি ইয়াক ষ্টেট এপাৰেটাছৰ এটা পাৰ্ট বুলি আমি নলওঁ বাট এটলিষ্ট ইন লিবাৰেল ডেমক্ৰেচি ৰাজনৈতিক দল এটাৰ বা ৰাজনৈতিক দলবিলাকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে ষ্টেটবিলাকৰ ভিতৰত গতিকে এখন ষ্টেটত আমি এই বস্তুকেইটা এই উপাদানকেইটা মিলিমেণ্ডৰ মতে থাকিব লাগিব ইয়াৰ উপৰি আমি ষ্টেটৰ আকৌ আগতে মই কৈ আছোঁ যে আমি ষ্টেট এখনত আমি বেলেগ বেলেগ ধৰণৰ আমি ষ্টেট পাম এখন ষ্টেটৰ ক্ৰমবিৱৰ্তনৰ বিষয়ে এতিয়া এইটো চেপ্টাৰত আমি নপঢ়োঁ ক্ৰমবিৱৰ্তনৰ ফলত এখন ষ্টেট আজিৰ এই বৰ্তমান পৰিস্থিতিটো বা এই বৰ্তমান ৰূপটো পাইছেহি গতিকে আজিৰ আগতে আমাৰ ষ্টেটবিলাকত কি আছিলে আমাৰ কিংশ্বিপ আছিলে ৰাজতন্ত্ৰ আছিলে ৰজাই যি ধৰণে দেশখন শাসন কৰিছিলে সেই ৰাজতন্ত্ৰৰ মতে চলিছিলে তাৰপিছত ষ্টেটৰো ক্ৰমবিৱৰ্তন হ'ল আৰু এই ক্ৰমবিৱৰ্তনৰ ফলত কি হ'ল আমি বেলেগ বেলেগ ধৰণৰ ষ্টেট গঠন কৰা হ'ল ট্ৰাইবেল ষ্টেট গঠন কৰা হ'ল অৰিয়েণ্টেল এম্পায়াৰ গঠন কৰা হ'ল গ্ৰীক চিটি ষ্টেট ৰোমান ৱৰ্ল্ড এম্পায়াৰ এইবিলাক এনেকৈ ফিউডাল ষ্টেট মডাৰ্ণ নেশ্যন ষ্টেটছ এইবিলাক গঠন কৰা হ'ল বৰ্তমান যুগত আমাৰ ষ্টেটবিলাক কিহৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে লিবাৰেল আৰু মাৰ্কছিষ্ট পাৰ্চপেক্টিভৰ পৰা এয়া হৈছে গতিকে লিবাৰেল মাৰ্কছিষ্ট যিটো ডাইমেনশ্যন এই ডাইমেনশ্যনটোৱে কি কৈছে যে এখন ষ্টেটৰ লক্ষ্য বা এখন ষ্টেটৰ কাম হৈছে কি যে তেওঁলোকে ছ'চাইটি এখনত ব্যক্তিৰ যিবিলাক নিডছ সেই নিডছবিলাকৰ প্ৰতি তেওঁলোকে চাব লাগিব গতিকে এতিয়া ষ্টেটে কি বিচাৰিছে যে এজন ষ্টেটে ব্যক্তিৰ লাইফত যিমানে নন ইণ্টাৰফিয়াৰ কৰিব সিমানে এখন ষ্টেটৰ মানে জনসাধাৰণৰ ভাল হ'ব 20th century আজি আমি কি বিচাৰিছোঁ ৱেলফেয়াৰ ষ্টেটৰ কথা আমি কৈছোঁ গতিকে ৱেলফেয়াৰ ষ্টেটে কি বিচাৰিছে যে ষ্টেটৰ ইণ্টাৰফাৰেঞ্চটো কমি থাকক ষ্টেটক পাৱাৰ দিয়ক সেই পাৱাৰৰ মাধ্যমেৰে ষ্টেটে জনসাধাৰণৰ যিমান উন্নতি সাধন কৰিব পাৰে তেওঁলোকে সাধন কৰিবলৈ চেষ্টা কৰিছে গতিকে এইবিলাকে হৈছে যে এখন পলিটিক্সত এখন ষ্টেট থাকিব লাগিব আৰু ষ্টেটত এই মিলিমেণ্ডে কোৱা কাৰ্য বা এলিমেণ্টছকেইটা থাকিব লাগিব আৰু এতিয়া যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি দেখিম যে ষ্টেটৰ বিভিন্ন ফৰ্মছ বিভিন্ন ধৰণৰ ষ্টেটছ আহি পৰিছে এতিয়া আমি পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ কথা আমি কওঁ এই পাৰ্লিমেণ্টাৰী ফৰ্মত আমি ৱেলফেয়াৰ ষ্টেটৰ কথা কওঁ য'ত উইমেন মেন মাইনৰিটি ছেকশ্যনছ সকলোৰে উন্নতিৰ কথা তেওঁলোকে চেষ্টা কৰে বা তেওঁলোকে এইবিলাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে এতিয়া আমি আহোঁ নেক্সট পাৰ্টটোলৈ যে পলিটিকেল তত্ত্ব থিয়ৰী তত্ত্ব বুলি ক'লে আমি কি বুজোঁ পলিটিকেল থিয়ৰীটোনো কি পলিটিকেল থিয়ৰী এতিয়া হৈছে কি যে আমি যিকোনো এটা বস্তু যেতিয়া আমি পঢ়োঁ বা আমি লওঁ তেতিয়াহ'লে আমি কি বুলি ভাবোঁ যে তত্ত্বনো কি বস্তু তত্ত্ব হৈছে এনেকুৱা এটা মানে তত্ত্ব বুলি কওঁতে আমাৰ মনলৈ কি আহে যে এখন সমাজত বিভিন্ন ধৰণৰ সমস্যা হয় সেই সমস্যাবিলাক সমাধান কৰিবলৈ চবেই আগবাঢ়ি আহে এই বেলেগ বেলেগ ৰাজনৈতিক নেতা বা বেলেগ বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানে যিবিলাক সেই ইছ্যুটো লৈ পেলাই যিবিলাক তথ্য আমাৰ আগত দাঙি ধৰে সেইবিলাক যেতিয়া ইউনিভাৰ্চেলি একচেপ্টেড হৈ যায় তেতিয়া সি এটা তত্ত্ব বুলি আমি তাক ক'ব পাৰোঁ সি এটা বস্তু এদিনত হোৱা বস্তু নহয় সি ক্ৰমান্বয়ে তাৰ ওপৰত বিশ্লেষণ কৰা হয় তাৰ ওপৰত এনালাইচিছ কৰা হয় কিয় হ'ল আমি অকল আজিৰ কথাটো ভাবিলে নহ'ব আগৰে পৰা আমি চাব লাগিব যে এই ঘটনাটো আজি হোৱা ঘটনা নে এইটো আগতেও হৈছিলে বা আগলৈও হ'ব বা ইয়াৰ সমাধান কি এই গোটেইখিনি বস্তুক লৈ পেলাইহে এটা তত্ত্বৰ সৃষ্টি হয় গ্ৰীক শব্দ থিয়ৰিয়াৰ পৰা ইংৰাজী শব্দ থিয়ৰী উৎপত্তি হৈছে আৰ্নল্ড ব্ৰেছেটে কি কৈছে তেওঁ কৈছে যে তত্ত্ব হৈছে একোটা প্ৰস্তাৱ বা প্ৰস্তাৱৰ সমন্বয় বিশেষ গতিকে আৰু এনে প্ৰস্তাৱে কোনো তথ্য বা এইসমূহক অন্তঃস্পৰ্শৰ সম্বন্ধে স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰে বা প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব নোৱাৰা বিষয়কে তত্ত্ব বুলি তেওঁ ব্যাখ্যা দিছে ডেভিড ইষ্টনৰ মতেও তত্ত্ব হৈছে কোনো এক সৰ্বজনীন ধাৰণা ইউনিভাৰ্চেলি একচেপ্টেবল হ'ব লাগিব
সৰ্বজনীন তাৰমানে এটা বিষয়বস্তুৰ ওপৰত যেতিয়া ব্যাখ্যা কৰা হয় তেতিয়া সেইটো আগতে কি হৈছে বৰ্তমান বা ভৱিষ্যতৰ গোটেইখিনি মিলি পেলাই যেতিয়া এটা সিদ্ধান্তত উপনীত হোৱা হয় তেতিয়াহে তাক আমি তত্ত্ব বুলি আমি ক'ব পাৰোঁ গতিকে তত্ত্বই কিছুমান আমাক কি দিছে যে এটা বিষয় বা এটা ঘটনাৰ সৰ্বজনীনতাৰ ভিত্তিত ব্যাখ্যা দাঙি ধৰে গতিকে তত্ত্বই যিকোনো এটা বিষয়বস্তুৰ ওপৰত সৰ্বজনীনতাৰ ভিত্তিত এটা ব্যাখ্যা দাঙি ধৰে কিছুমান সিদ্ধান্তৰ আভাস দিয়ে আৰু সমস্যা সমাধানৰ সূত্ৰ আগবঢ়ায় আৰু নীতি নিৰ্ধাৰণৰ বাবে পৰামৰ্শ দিয়ে গতিকে তত্ত্বই আমাক কি দিলে যে বিষয়বস্তু এটাৰ ডেফিনেশ্যন আমাৰ আগত দিয়ে কিছুমান সিদ্ধান্ত যে এই সমস্যাটো বা এই ইস্যুটো হোৱাৰ কাৰণে ইয়াৰ কি কি সমাধান আমি পাম বা কিছুমান সাধাৰণ সূত্ৰ যে জেনেৰেল কিছুমান প্ৰিন্সিপলছ আমাৰ আগত দাঙি ধৰে আৰু নীতি নিৰ্ধাৰণৰ বাবে পৰামৰ্শ দিয়ে যে এই গোটেইকেইটা বস্তু বিশ্লেষণ কৰি পেলাই আমি কিছুমান পইণ্টত উপনীত হ'ম কিছুমান আণ্ডাৰষ্টেণ্ডিঙত উপনীত হ'ম আৰু সেই উপনীত হোৱা পইণ্টছকেইটা আল্টিমেটলি হ'বগৈ কি আমাৰ তত্ত্ব তত্ত্বৰ বিষয়ে আমাক বেলেগ বেলেগ ফিলচফাৰে মানে বেলেগ বেলেগ ধৰণে ডেফিনেশ্যনছ দিছে গতিকে এই ডেফিনেশ্যনছবিলাক তোমালোকে কিতাপতে পাবা আমি বহুতৰ নাম ল'ব পাৰোঁ প্লেনো তাৰপিছতে উইলিন ৱলিন এইবিলাকৰে দিছে ৱলিনে তেওঁ কি কৈছে যে পলিটিকেল থিয়ৰী ইজ হাইলি পাৰ্চনেল ভিজন অফ দ্য ইণ্ডিভিজুৱেল অফ পলিটিকেল ৰিয়েলিটি ফৰ উইচ his theory seeks to offer an explanation. David Haldane এইটোৱে মত প্ৰকাশ কৰিছে যে political theory is network of concepts and globalizations about political life involving ideas, assumptions and statements about the nature, purpose and key features of government, state and society and about political capabilities of human beings. গতিকে এইদৰে তেওঁলোকে বিভিন্ন চিন্তাবিদে ৰাজনৈতিক তত্ত্বৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ মত প্ৰকাশ তেওঁলোকে কৰিছে গতিকে এই ৰাজনৈতিক তত্ত্ববিলাক যদি আমি পৰ্যবেক্ষণ কৰি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াৰ কিছুমান বৈশিষ্ট্য আছে যে এই তত্ত্বটোৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি যে ইয়াত কিছুমান আশা আকাংক্ষা উদ্দেশ্যৰ প্ৰতি ৰাজনৈতিক দৰ্শনে চিন্তা মানে অকল চিন্তাই নহয় যে এই যে যিবিলাক তত্ত্ব আমি উলিয়ালোঁ বা আৱিষ্কাৰ কৰিলোঁ বা বেলেগ বেলেগ ৰাইটাৰ্ছ আমাৰ আগত দাঙি ধৰিলে ইয়াৰ উদ্দেশ্য খালি ৰাজনৈতিক দৰ্শনৰ বিষয়ে চিন্তা কৰাই নহয় এই অনুষ্ঠানসমূহৰ দক্ষতা আৰু ৰাজনৈতিক কৌশলৰ বৈধতাৰ প্ৰতিহে ৰাজনৈতিক দৰ্শনৰ চিন্তা হয় গতিকে তেওঁলোকে কি বিচাৰিছে যে আমি এই যিটো তত্ত্ব আমি উলিয়ালোঁ এই তত্ত্বটোৱে আমাক কিছুমান এনেকুৱা ধৰণৰ প্ৰিন্সিপলছ আমাৰ আগত আনি দিব লাগিব যিটো আমি সকলোৱে মানি ল'বলৈ লাগিব বা আমি লৈছোঁ এতিয়া এই যে পলিটিকেল থিয়ৰীৰ বিষয়ে আমি ক'লোঁ এই পলিটিকেল থিয়ৰিজৰ আকৌ আমি কিছুমান ক্লাছিফিকেশ্যনছ আমি দেখিবলৈ পাইছোঁ সেই ক্লাছিফিকেশ্যনছবিলাকত কেনেকুৱা হৈছে আমাৰ কিছুমান থিয়ৰীৰ কথা কৈছে এটা হৈছে নৈতিক তত্ত্ব এথিকেল থিয়ৰী কাল্পনিক তত্ত্ব স্পেকুলেটিভ থিয়ৰী সমাজতাত্ত্বিক তত্ত্ব বা ছ'চিয়লজিকেল থিয়ৰী আইনগত তত্ত্ব লিগেল থিয়ৰী আৰু বৈজ্ঞানিক তত্ত্ব বা চাইণ্টিফিক থিয়ৰী গতিকে এই পলিটিকেল থিয়ৰীৰ যিবিলাক ক্লাছিফিকেশ্যনছ এই ক্লাছিফিকেশ্যনছবিলাকৰ ভিতৰত এটা আহিলে আদৰ্শগত তত্ত্ব বা নৰ্মেটিভ পলিটিকেল থিয়ৰী এই নৰ্মেটিভ পলিটিকেল থিয়ৰীটোৱে আমাক কি কৈছে এওঁলোকে ক'ব বিচাৰিছে কি যে আদৰ্শগত তত্ত্বৰ মূল লক্ষ্যটোনো কি বা নৰ্মেটিভ পলিটিকেল থিয়ৰী আমাৰ আগত কি দাঙি ধৰিব বিচাৰিছে তেওঁলোকে এটা বস্তুৱে কৈছে যে সমাজ এখনত কিছুমান ঘটনা বা পৰিঘটনা চলি থাকে আৰু এই গোটেই ঘটনাবিলাকক এটা প্ৰমূল্যৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰমানে এখন সমাজত ঘটনা কিছুমান চলিয়ে থাকিব কিন্তু এই ঘটনাবিলাকৰ লগত তেওঁলোকৰ যিটো কিছুমান প্ৰমূল্য থাকিব লাগিব আৰু এই ভেলিউজবিলাকৰ মাধ্যমেৰেহে সেই ঘটনাবিলাকক আমি পৰ্যবেক্ষণ কৰিব লাগিব বহুত চিন্তাবিদে কি কৰে আদৰ্শগত তত্ত্বক বাস্তৱ দৰ্শন হিচাপে ক'বলৈ চেষ্টা কৰে বিভিন্ন বিমূৰ্ত ৰাজনৈতিক ধাৰণা আছে যেনে সমাজ ন্যায়
বা সমতা, স্বাধীনতা, শান্তি, ভাতৃত্বভাৱ, ৰাজনৈতিক আদৰ্শ ভাৱ, এইবিলাকৰ লগতে আকৌ কিছুমান ভাৱাদৰ্শ আছে, মাৰ্ক্সবাদ, সমাজবাদ, পুঁজিবাদ, জাতীয়তাবাদ। এই আদৰ্শবিলাকক আমি কি কৰিব লাগিব? ৰাজনৈতিক তত্ত্বৰ উদাহৰণেৰে হেগেলে আদৰ্শগত ধাৰণাৰ ওপৰত তেওঁ ভিত্তি কৰি ইতিহাসৰ পৰিৱৰ্তন হয় বুলি তেওঁ বিশ্বাস কৰিছিল, যে এই আদৰ্শবিলাক বা সমাজত থকা যিবিলাক বিমূৰ্ত ধাৰণা, এইবিলাকৰ প্ৰেক্ষাপটত যদি আমি মানে বিশ্লেষণ কৰি চাওঁ, তেতিয়া আমি কি দেখিম যে সমাজত কিছুমান ভাৱধাৰাৰ সৃষ্টি হয় বা কিছুমান কনচেপ্টৰ সৃষ্টি হয়, যিবিলাকক আমি নৰ্মেটিভ প্ৰিন্সিপলছ বুলি আমি ক'ব পাৰোঁ। জৰ্জ কেটাবে তেওঁ 4টা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। এই 4টা বৈশিষ্ট্যৰ ভিতৰত তেওঁ কি কৈছে যে সকলো পৰম্পৰাগত বা আদৰ্শগত ৰাজনৈতিক তত্ত্বত এটা নৈতিক দিশ থাকে, যে যিমানবিলাক পৰম্পৰাগত বা আদৰ্শগত ৰাজনৈতিক তত্ত্ব আছে, সকলোৰে এটা মৰেল ছাইড থাকে, নৈতিক দিশ থাকে। সকলো ধৰণৰ ৰাজনৈতিক তত্ত্ব ৰাষ্ট্ৰ আৰু চৰকাৰ নীতিসমূহ প্ৰতিফলিত ঘটায়। এইবোৰৰ চৰিত্ৰ সামগ্ৰিক হোৱাটো দেখা যায়। তাৰপিছতে সকলো ৰাজনৈতিক তত্ত্বত এটা দাৰ্শনিক ভিত্তি থাকে, যে যিমানবিলাক ৰাজনৈতিক তত্ত্ব থাকক তাত এটা ৰাজনৈতিক দৰ্শন থাকিবই। এইবোৰে পৰম্পৰাগত ৰাজনৈতিক তত্ত্বৰ ৰাজনৈতিক দৰ্শন বুলিও আমি ক'ব পাৰোঁ। আৰু 4 নম্বৰত তেওঁ কৈছে যে সকলো ৰাজনৈতিক তত্ত্ব সৰ্বজনীন। ই কোনো এটা বিষয়ে সাম্যক প্ৰতিফলিত ঘটোৱা বিপৰীতে সমাজত সৰ্বজনীন সমস্যাবিলাক বিশ্লেষণ কৰে। গতিকে তেওঁ নৰ্মেটিভ পলিটিকেল থিয়ৰীৰ কথা কি ক'ব বিচাৰিছে, যে এইবিলাক এটা সাৰ্বজনীন বা ইউনিভাৰ্চেল তত্ত্ব, ই এটা দিশ বা এটা ছাইডহে কেৱল নাচায়। এতিয়া ঘটনাটো হৈছে কি, যে ৰাজনৈতিক তত্ত্বৰ কিছুমান ইম্পৰ্টেঞ্চ আছে নেকি? পলিটিকেল থিয়ৰীৰ ইম্পৰ্টেঞ্চ আছে নেকি? পলিটিকেল থিয়ৰী নিশ্চয় তাৰ কিছুমান ইম্পৰ্টেঞ্চ আছে। আমি কি দেখিবলৈ পাইছোঁ যে সি সামাজিক জীৱন, সামাজিক লাইফটো সি নিয়ন্ত্ৰণ কৰে। তাৰপিছতে ই কি কৰে, যে সামাজিক সমালোচনা আৰু ইয়াক পুনৰ নিৰ্মাণ কৰে, বা ইয়াক কিছুমান ক্লাছিফাই কৰি পেলাইছে। আৰু কিছুমানক কি কৰিছে, পাৰস্পৰিক সন্মান আৰু সংযমৰ প্ৰতি উদ্যোগ কৰে, যে মানুহক কেনেকৈ সংযম হৈ থাকিব লাগিব, কেনেকৈ পৰস্পৰক সন্মান কৰিব লাগিব, এইটোৰ বিষয়ে তেওঁলোকে কয়। ষ্টাডি অফ হিউমেন নেচাৰ, মানৱ চৰিত্ৰ বা মানৱ প্ৰকৃতি অধ্যয়ন কৰাটো ইয়াৰ মেইন লক্ষ্য বা উদ্দেশ্য। আৰু মানৱ জীৱনৰ কিছুমান মৌলিক প্ৰশ্ন সমাধান কৰাটোৱে হৈছে পলিটিকেল থিয়ৰীৰ কিছুমান তত্ত্ব বা কিছুমান উদ্দেশ্য। আৰু লাহে লাহে আমি কি দেখিবলৈ পাইছোঁ, যে পলিটিকেল তত্ত্বৰ কিছুমান কাৰণত ইয়াৰ অৱসান বা ইয়াৰ ৰেলিভেঞ্চটো নাইকিয়া হৈছে। প্ৰথমতে আমি চাওঁ যে পলিটিকেল থিয়ৰীৰ ইম্পৰ্টেঞ্চ আৰু ৰেলিভেঞ্চটো কি। পোনপ্ৰথমে হৈছে ৰাজনৈতিক তত্ত্বই কি কৰিবলৈ বিচাৰিছে, তেওঁলোকে নৈতিক আৰু দাৰ্শনিক বিবেচনাৰে মানুহৰ দৈনন্দিন ৰাজনৈতিক জীৱন আৰু সামাজিক কাৰ্যকলাপ বিশ্লেষণ কৰিব বিচাৰিছে। যে ৰাজনৈতিক তত্ত্বৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্যটো হৈছে কি, যে নৈতিক আৰু দাৰ্শনিক বিচাৰ বুদ্ধিৰে মানুহৰ জীৱনত এটা ফিলচফিকেল এছপেক্ট আৰু এটা মৰেল এছপেক্ট থাকিবই লাগিব। এই নৈতিক আৰু দাৰ্শনিক ভাৱধাৰাৰ মাধ্যমেৰে তেওঁলোকে এখন সমাজৰ ৰাজনৈতিক আৰু সামাজিক যিবিলাক কাৰ্যকলাপ চলে, সেইবিলাকক তেওঁলোকে বিশ্লেষণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। শুদ্ধ আৰু নীতিসংগত যিবিলাক মূল্যবোধ আছে, এখন ৰাজনৈতিক সমাজৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছিলে। গতিকে তেওঁলোকে শুদ্ধ আৰু নীতিগত মূল্যবোধেৰে তেওঁলোকে এখন ৰাজনৈতিক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। গ্ৰীক সভ্যতাৰ সময়ৰ প্ৰায় 6th চেঞ্চুৰীলৈকে, মেকিয়াভেলি সময়লৈকে এই এনেধৰণৰ চিন্তাধাৰাই আছে। তাৰমানে এখন সমাজত নৈতিক প্ৰমূল্যবোধ থাকিব লাগিব। গ্ৰীকসকলৰ প্লেটো এৰিষ্টটলৰ দিনৰ পৰা 6th চেঞ্চুৰীলৈকে, মেকিয়াভেলিৰ সময়লৈকে তেওঁলোকে কি কৰিছিলে, ষষ্ঠদশ শতকলৈকে শতিকালৈকে তেওঁলোকে এই ভাৱধাৰাটোকে বিচাৰিছিলে, যে এখন সমাজত নৈতিক আৰু নীতিগত কিছুমান আদৰ্শ থাকিব লাগিব। নেক্সট ইম্পৰ্টেঞ্চ বা ৰেলিভেঞ্চটো কি হৈছে, যে অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বই সমাজ বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানৰ
অধ্যয়নত প্ৰকৃত বিজ্ঞানৰ প্ৰায় সমমৰ্যাদালৈ উন্নতি কৰিবলৈ প্ৰয়াস কৰিছে যে ৰাজনীতি বিজ্ঞান বা অভিজ্ঞতাবাদী যিটো ৰাজনৈতিক তত্ত্ব এই ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰাকৃতিক বিজ্ঞানৰ যিটো ষ্টেটাছ বা যিটো মৰ্যাদাত পাইছে সেই মৰ্যাদাটোলৈ নিবৰ কাৰণে চেষ্টা কৰিছে প্ৰাকৃতিক বিজ্ঞানত যিবিলাক কৌশল ব্যৱহাৰ কৰা হয় সেইবিলাকক তুলি আনি পেলাই সেই ব্যৱস্থা বা সেই কৌশলবিলাকক ৰাজনৈতিক তত্ত্বত ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে তাৰমানে ৰাজনৈতিক দিশবিলাক অধ্যয়ন কৰিবলৈ যাওঁতে প্ৰাকৃতিক বিজ্ঞানে যিবিলাক কৌশল অৱলম্বন কৰিছে সেই একেবিলাক কৌশলে ইয়াত তেওঁলোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে ৰাজনৈতিক তত্ত্বই সমাজ আৰু ৰাজনৈতিক জীৱনৰ সৈতে জড়িত কিছুমান বিভিন্ন ধাৰণাক তেওঁলোকে বিশ্লেষণ কৰে সেই ধাৰণাবিলাক হ'লগে ন্যায় ক্ষমতা কৰ্তৃত্ব গণতান্ত্ৰিক ব্যৱস্থা এই ধাৰণাবিলাক শুদ্ধ আৰু সঠিক ব্যাখ্যা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াৰ কাৰণে তেওঁলোকে এখন আদৰ্শমূলক ৰাজনৈতিক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে ৰাজনৈতিক যিবিলাক মানে সমাজ ব্যৱস্থাৰ যিবিলাক বস্তু আছে যিবিলাক ৰাজনৈতিক তত্ত্বত আমি যিবিলাক বা ৰাজনৈতিক যিবিলাক কনচেপ্ট আমি পঢ়োঁ যেনেকৈ ন্যায় বা গণতন্ত্ৰ বা সমতা বা স্বাধীনতা এইবিলাকক ব্যাখ্যা কৰি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে ৰাজনৈতিক তত্ত্বই কি কৰিব বিচাৰিছে তেওঁলোকে এটা সুস্থ সবল এটা চিষ্টেম আমাৰ আগত দাঙি ধৰিব বিচাৰিছে আৰু এইবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব বিচাৰিছে যে এটা শুদ্ধ ডেফিনেশ্যন এইবিলাকৰ দি পেলাই তেওঁলোকে এখন সুস্থ সবল সমাজ গঢ়িব তেওঁলোকে চেষ্টা কৰিছে ৰাজনৈতিক বিজ্ঞান আৰু ৰাজনৈতিক দৰ্শন বৰ্ণনা সমালোচনাৰ পুনৰ প্ৰতিষ্ঠা আদি তিনিটা প্ৰকাৰৰ কাৰ্য সম্পাদন কৰিছে গতিকে ৰাজনীতি বিজ্ঞানে আৰু ৰাজনৈতিক দৰ্শনে কি কৰিছে তিনিটা কাৰ্যকলাপ কৰিছে তেওঁলোকৰ কামটো হৈছে কি যে বৰ্ণনা কৰা সমালোচনা কৰা আৰু পুনৰ প্ৰতিষ্ঠা কৰা এইটো হৈছে তেওঁলোকৰ মেইন কাম অভিজ্ঞতা আধাৰত ৰাজনৈতিক চিন্তাবিদসকলে কোনো এটা সমস্যা বৰ্ণনা কৰে ৰাজনৈতিক দৰ্শনে মূল্যবোধৰ ওপৰত ভিত্তি কৰি সমালোচাত্মক দৃষ্টিভংগীৰে সমস্যা সমাধান কৰি নতুন শুদ্ধ ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত আমি প্লেটো এৰিষ্টটল হেগেল ইত্যাদিৰ নাম আমি ল'ব পাৰোঁ কাৰণ এওঁলোকে এই দৃষ্টিভংগী তেওঁলোকে মানে ছাপোৰ্ট কৰিছিলে ৰাজনৈতিক তত্ত্বই দেশৰ শাসন প্ৰক্ৰিয়াত বিশেষকৈ লোকনীতি নিৰ্ধাৰণত গভীৰ আলোকপাত কৰে নীতি নিৰ্ধাৰকসকলৰ বাস্তৱ সমস্যা সমাধানত ই সহায় কৰে যে নীতি নিৰ্ধাৰণ কৰোঁতে যিবিলাক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে তেওঁলোকে এই সমস্যাৰ সন্মুখীন এইবিলাক তেওঁলোকে নিৰ্ধাৰণ কৰিব মানে নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এই সমস্যাবিলাক সৃষ্টি যেতিয়া হৈছে তাক কেনেকৈ মিটমাট কৰিব মোকাবিলা কৰিব সেইটোৱে হৈছে ইয়াৰ মেইন লক্ষ্য বা উদ্দেশ্য তেওঁলোকে সমাজত চলি থকা কিছুমান সমস্যা তেওঁলোকে সলভ কৰিবৰ কাৰণে চেষ্টা কৰে আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ যেনেকৈ নিবনুৱা সমস্যা আছে সন্ত্ৰাসবাদ মানৱ উন্নয়ন আৰু নিৰাপত্তা শান্তি প্ৰতিষ্ঠা আদি সমাধানৰ গুৰুত্বপূৰ্ণ ভূমিকা এওঁলোকে যোগাই আহিছে যে এই সমস্যাবিলাক তেওঁলোকে কেনেকৈ ধুনীয়াকৈ নাইকিয়া কৰিব পাৰিব ৰাজনৈতিক তত্ত্বই আৰু কি কৰিছে জনসাধাৰণৰ মাজত গণতান্ত্ৰিক চেতনা সৃষ্টি কৰিছে বা জগাই তুলিছে গতিকে এই তত্ত্বৰ ৰেলিভেন্সটো এইকাৰণে আছে যে আজি বৰ্তমান যুগত গণতন্ত্ৰ এটা খুবেই মানে সফল আৰু মানে প্ৰচলিত ব্যৱস্থা শাসন ব্যৱস্থা য'ত সকলো জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে অনুপ্ৰেৰণা পায় গতিকে ৰাজনৈতিক তত্ত্বই এই ব্যৱস্থাত তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াইছে জনসাধাৰণক তেওঁলোকে শুদ্ধ ৰাজনৈতিক জ্ঞান দিছে আৰু এই শুদ্ধ ৰাজনৈতিক জ্ঞানৰ বিনিময়ত তেওঁলোকে এখন সমাজ সুকলমে চলাই নিব পাৰিছে ৰাজনৈতিক সমস্যাবিলাকৰ কিন্তু ৰূপ সলনি হোৱাৰ লগে লগে এনে সমস্যাবিলাক সৰ্বজনীন ৰূপো লোৱা বাবে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ গুৰুত্ব অতি প্ৰাসংগিকতা আছে বা বৃদ্ধি পাইছে বুলি আমি ক'ব পাৰোঁ আমাৰ যিবিলাক ৰাজনৈতিক সমস্যা
এই ৰাজনৈতিক সমস্যাবিলাক অকল এখন দেশৰ লগতে সীমাবদ্ধ হৈ থকা নাই, এই সৰ্বজনীন হৈ পৰিছে, ইউনিভাৰ্চেল হৈ পৰিছে। প্ৰত্যেকখন দেশৰে নিজৰ নিজৰ কিছুমান সমস্যা আছে। গতিকে এই সমস্যাবিলাক ইউনিভাৰ্চেল হোৱাৰ কাৰণে ইয়াৰ সমাধান উলিয়াবৰ কাৰণে কিছুমান ইউনিভাৰ্চেল প্ৰিন্সিপলছৰ প্ৰয়োজন হৈছে। বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বাতাবৰণৰ উদ্ভৱ হোৱাৰ এনে ৰাজনৈতিক তত্ত্বক আমি প্ৰত্যাহ্বান নেওচি এখন সুস্থ নাগৰিক সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে আমি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। আমাৰ চৰকাৰবিলাক বা ডেভেলপমেণ্টৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক আমাৰ বেলেগ বেলেগ সমস্যাই দেখা দিছে। আৰু এই সমস্যাবিলাকক সমাধান কৰিবলৈ ওলাই আহিবৰ কাৰণে আমাক যিটো ব্যৱস্থা বা যোনে বাট দেখুৱাব, এই তত্ত্ববিলাকৰ মাধ্যমেৰে আমি এই বাটসমূহ দেখিবলৈ পাইছোঁ। ৰাজনৈতিক তত্ত্বই মানৱ সমাজ আৰু ইতিহাসৰ বিভিন্ন স্তৰৰ প্ৰতিষ্ঠা কৰিছে। সমাজ আৰু ৰাজনীতিৰ সম্পৰ্কে ধ্যান ধাৰণা সৃষ্টি কৰি এখন সমাজ কেনেকৈ নিয়াৰিকৈ নিব পাৰিব বা কেনেকৈ নিয়াৰিকৈ চলাব পাৰিব তাৰ বাবেও ব্যৱস্থা কৰিছে। আৰু ৰাজনৈতিক তত্ত্বই কি কৰিছে? ৰাজনৈতিক আৰু ইয়াৰ সৈতে সম্পৰ্ক থকা সামাজিক অৰ্থনৈতিক বাস্তৱতাক এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰ জৰিয়তে অনুসন্ধান কৰাৰ সুযোগ দিছে। যে আমাৰ যিবিলাক সামাজিক দিশ আছে বা আমাৰ যিবিলাক অৰ্থনৈতিক দিশ আছে, এইবিলাক প্ৰণালীবদ্ধ কৰি পেলাই আমি ইয়াক বিশ্লেষণ কৰাটো দৰকাৰ বা বিশ্লেষণ কৰাৰ ব্যৱস্থা কৰি দিছে। গতিকে এইবিলাক কাৰণত আমি ক'ব পাৰোঁ যে এই দিশবিলাকৰ ফালৰ পৰা চাবলৈ গ'লে আমি কি ক'ব পাৰোঁ যে ৰাজনৈতিক তত্ত্বৰ যথেষ্ট ৰেলিভেঞ্চ আছে। কিন্তু এটা ফালৰ পৰা আকৌ আমাক কিছুমান পলিটিকেল থিংকাৰ্ছে কৈছে যে আজি বৰ্তমান সময়ত বিভিন্ন কাৰণ কিছুমানৰ কাৰণে ৰাজনৈতিক তত্ত্বৰ যিটো ৰেলিভেঞ্চ আছিলে, সেই ৰেলিভেঞ্চটো লাহে লাহে ডিক্লাইন হৈছে বা ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অলপ হ্ৰাস পাবলৈ ধৰিছে। এই গুৰুত্ববিলাকনো কি কাৰণে হ্ৰাস পাবলৈ ধৰিছে? এটা হৈছে ঐতিহাসিকতা, হিষ্টৰিলিজম। ৰাজনৈতিক তত্ত্ব হ্ৰাস পোৱাৰ এটা কাৰণ হৈছে এইটো যে ঊনবিংশ শতিকালৈকে ৰাজনৈতিক যিসকল চিন্তাবিদ আছিলে তেওঁলোকে প্ৰাচীন ৰাজনৈতিক ধাৰণাৰ আৰ্হি লৈয়ে তেওঁলোকে চিন্তা চৰ্চা চলাই আহিছিলে। গতিকে তেওঁলোকে নতুন কিছুমান মূল্যবোধৰ সৃষ্টিৰ পৰিৱৰ্তে তেওঁলোকে নতুন কিছুমান মূল্যবোধৰ সৃষ্টি নকৰিলে, তেওঁলোকে সেই পুৰণা মূল্যবোধৰ ভিত্তিত তেওঁলোকৰ থিয়ৰিজবিলাক তেওঁলোকে আলোচনাবিলাক চলাই নিছিলে। গতিকে এইকাৰণে তত্ত্বৰ কোনো গুৰুত্ব নাইকিয়া হ'ল, কাৰণ নতুনত্ব কিবা ওলালেহে ইম্পৰ্টেঞ্চটো বাঢ়িব। কিন্তু তেওঁলোকে সেই পুৰণা যিবিলাক গ্ৰীচৰ সেই আধুনিক অত্যাধিক পুৰণা যিবিলাক ঊনবিংশ শতিকালৈকে যিবিলাক চিন্তাধাৰা আছিলে, সেইবিলাকৰ কোনো ধৰণৰ পৰিৱৰ্তন বা কোনো ধৰণৰ চেঞ্জ তেওঁলোকে আনিবৰ কাৰণে চেষ্টা নকৰিলে। ইষ্টনৰ মতে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব কমি যোৱাৰ আন এটা কাৰণ হৈছে আপেক্ষিকতাবাদ, মৰেল ৰিলেটিভিজম। আপেক্ষিকতা ভাৱ মানে কি? ইয়াৰ উদ্দেশ্য হৈছে মূল্যবোধ ৰাজনৈতিক ঘটনাৰ বিশ্লেষণৰ পৰা বাদ দিয়া। যে যিকোনো এটা ঘটনা, আজি সাধাৰণতে আমি মুখেৰে কি কওঁ যে দেশখন বা আমাৰ সমাজখনত বহুত পৰিৱৰ্তন ঘটিছে। এই পৰিৱৰ্তনবিলাক কিহৰ কাৰণে হৈছে? যে আমাৰ যিবিলাক নৈতিক প্ৰমূল্য বা মূল্যবোধ আছিলে সেইবিলাক লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। গতিকে সমাজত স্খলন ঘটিবলৈ ধৰিছে। ঠিক একেধৰণেৰে আমাৰ যিটো আপেক্ষিকতাবাদ, তাৰ উদ্দেশ্য আছিলে কি যে আমি মূল্যবোধক ৰাজনৈতিক ঘটনাক বিশ্লেষণ কৰাৰ পৰা বাদ দি দিলোঁ, যে নৈতিক ছাইডটো আমি সম্পূৰ্ণৰূপে আঁতৰাই পেলালোঁ। যিহেতু নৈতিক ছাইডটোক আমি বাদ দি পেলালোঁ, গতিকে কি হৈছে, আমি সমাজত যি ধৰণে চলিব লাগিছিলে সেই ধৰণে আমি চলাব পৰা নাই। মেক্স ৱেবাৰে কি ক'ব বিচাৰিছে যে অভিজ্ঞতাবাদী গৱেষণাত ৰাজনৈতিক মূল্যবোধ বাদ দিয়া নীতিয়ে প্ৰতি তেওঁ সমৰ্থন জনাইছিলে। ৱেবাৰে এইটোৱে কৈছিলে, কিন্তু মানুহৰ চিন্তাধাৰাৰ পৰা মূল্যবোধক আমি একেবাৰে বাদ দিব নোৱাৰোঁ। মেক্স ৱেবাৰেও কিন্তু মৰেলিটি কনচেপ্টটো তেওঁ আঁতৰাই পেলাইছিলে, কিন্তু মানুহৰ সমাজৰ পৰা আমি নৈতিকতা বোধটো একেবাৰে বাদ দিব আমি নোৱাৰোঁ, দিয়াটো সম্ভৱো নহয়। গতিকে মূল্যবোধ ব্যক্তিৰ এটা অবিচ্ছেদ্য অংগ, যে আমাৰ যদি মূল্যবোধ নাথাকে তেতিয়াহ'লে এইটো অসুবিধা হ'ব।
আমি পোছাক সলনি কৰিব পাৰোঁ, আমি আমাৰ খাদ্য আমি সাল সলনি কৰিব পাৰোঁ, কিন্তু আমাক অতীতৰ পৰা জন্মৰ পৰা কিছুমান মূল্য বা প্ৰমূল্য আমাক যিবোৰ দি আহিছিলে, যিবোৰ ভেলিউ ছিষ্টেম বিলিফ ছিষ্টেম আমাক দি আহিছিলে, সেই ভেলিউ ছিষ্টেমছবিলাক আমি কিন্তু পটককেৰে ওলাই কৰিব আমি নোৱাৰোঁ। গতিকে আমি এইবিলাকৰ কাৰণে দেখিছোঁ কি যে লাহে লাহে আমাৰ পলিটিকেল থিয়ৰীৰ মূল্য লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে বা গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে। থেংক ইউ।